যিসকল ছাত্ৰ ছাত্ৰীয়ে BTR BCDC এপ্লাই কৰিছে সেইসকলৰ এডমিট কাৰ্ড মুকলি হৈছে। তো মই ভিডিঅ'ৰ জৰিয়তে এডমিট কাৰ্ড কেনেকৈ ডাউনলোড কৰে মই ভিডিঅ'ৰ জৰিয়তে সম্পূৰ্ণ দেখাম। ভিডিঅ'টো চাই থাকিব। তো প্ৰথমে আপোনালোকে চেন্ট্ৰেল সিলেকশন বোৰ্ড সাৰ্চ কৰিব। মোৰ অলৰেডি সাৰ্চ কৰা আছে। আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে অপেন খোল খাই হ'ব। তো স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পাছত আপোনালোকে নিজৰ মোবাইল নম্বৰ টাইপ কৰিব। মোবাইল নম্বৰ টাইপ কৰাৰ পাছত আপোনাৰ ইমেইল আইডিটো টাইপ কৰিব। ইমেইল আইডিটো টাইপ কৰাৰ পাছত আপোনালোকে সাৰ্চ বাটনত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াতে এটা OTP আহিব। কিন্তু OTP আহিব আপোনালোকে OTP এন্টাৰ কৰিব। এন্টাৰ কৰাৰ পাছত আপোনালোকে সাবমিট বাটনত ক্লিক কৰিব। সাবমিট বাটনত ক্লিক কৰাৰ পাছত আপোনালোকে আপোনাৰ খোল খাব পেজটো। ইয়াৰ পাছত আপোনালোকে ইয়াতে ডাউনলোড এডমিট কাৰ্ড বুলি ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াতে চাব পাৰে এনেকৈ এডমিট কাৰ্ড ডাউনলোড হৈছে। আপোনালোকে ইয়াতে প্ৰিন্ট আউট কৰিব পাৰে বা